আজি জলকীয়া আচাৰ বনালোঁ, পকা জলকীয়া মানে কেঁচা যিটো পকা জলকীয়া। সৰিয়হ দিছোঁ, পাঁচফোৰণ দিছোঁ আৰু অলপ ধনিয়া দিছোঁ, ভাজি পেলাই গুড়ি কৰি মানে খুন্দনিতে খুন্দিছোঁ, খুব বেছি গুড়ি কৰা নাই। বেছি গুড়ি কৰিলে বৰ আঠা আঠা হৈ লাগি যাব। আৰু পাঁচফোৰণত চব মছলা আছে, নিমখ দিছোঁ, হালধি দিছোঁ। এই ধনিয়া নাইকিয়া হৈছিলে, এই ধনিয়াকেইটা ভাজিলোঁ। এই সৰিয়হ এই আচাৰত দিয়াৰ কাৰণে ভাজিছিলোঁ। আৰু এয়া অকণমান হেৰিটো গুড়ি কৰি দিলোঁ, এই জলকীয়া আচাৰটো। আৰু বাকী এয়া সেই খাই থাকিম আৰু ভাত খোৱাৰ পিছত। আজি প্ৰচণ্ড ৰ'দ, একদম প্ৰচণ্ড। ঘৰৰ ভিতৰত সেয়া জোৰকৈ ফেন চলাই লৈছোঁ আৰু গাটো ধুই দিলে অৱশ্যে। গাটোতো আৰু 12-14 বাৰ ধোৱা হয়। আজি অৱশ্যে মই 5 বাৰ ধুলোঁ এতিয়ালৈকে, আৰু ধুম ৰাতিলৈকে, আৰু 3-4 বাৰ ধোৱা হ'বই। 4-5 বাৰো হ'ব পাৰে। গৰম লাগিলে গা তিয়াই দিওঁ। ভালকৈ 4 বাৰমান ধুলোঁ, মানে চাবোন লগাই। এই পাৰই পানী খাব আহে, নতুন পানী ভৰাই থওঁ, পুৰণাখিনি পেলাই। সিহঁতি গাও ধুই দিয়ে আনকি। আৰু গৰমতো হেৰি হৈ যায় অৱশ্যে। তুলসী গছজোপাই গৰমত মৰিলে, কিনাই হোৱা নাই। এইজোপা এই কেঁচুলা বুলি কয়, জেড প্লেন যে। এতিয়া আকৌ ধুই দিছোঁ, এইকণত হাগিছিলে। হয়তো অৱশ্যে পাখিহে দেই, এই ক'লাকৈ যে দেখিছে। ইটো পাৰ সিটো পাৰক এই কামুৰি দিয়ে, কিবা হেৰি কৰি দিয়ে নহয়, কুটি দিয়ে নে কি বুলি কয় যে, একদম নিজৰ নিজৰ এলেকা বুলি ভাবে এই পুৰণা পাৰকেইটাই। নতুন পাৰ পানী খাব আহিলে একদম খেদি আহে। দানাটো নিদিয়া আহিছোঁ, তথাপিতো কুকাৰত চাউল লাগি ধৰাকেইটা থাকি গ'লে দি দিওঁ, আৰু সেইকেইটা এনেই পেলাই দিলে পাইপে ক'লৈ যাব কেনে। তাৰ বদলি ভালকৈ পাৰকে দিয়া গু লাগিলে গুখিনিকে পেলাম, আৰু মানে কি পানীৰে উটাম। আৰু কেতিয়াবা এনেকুৱাকৈ হাগে নহয়, পানীৰেও নুঠে একেবাৰে, আকৌ এইখন ল'বলগীয়া হয়। এই ছটা যে ঘৰ মুচনি, এই হেৰি ৱাইপাৰ ছটা ল'বলগীয়া হৈ যায়। ৱাইপাৰ ছটা উঠি পেলাওঁ। এয়া আৰু আজি আৰু ব্লগটো আৰু সামৰোঁ আৰু। থেংক ইউ ফৰ ৱাচিং মাই ডিয়াৰ ভিউৱাৰ্ছ।